এয়া হ'লতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে কৈ আছিলে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি পেলাই ইয়াতে শান্তিৰ কপৌৰ চৰাই এজনী লৈ আহিলে অসমত আৰু আন্দোলন নাইকিয়া হ'ল। আপোনালোকে দেখিছে এয়া কেনেকুৱা ধৰণৰ প্ৰতিবাদ চলি আছে। আজি আক্ৰাছুৰ প্ৰতিবাদ চলি আছে জনজাতিকৰণৰ লৈ পেলাই। আপোনাৰ এইফালে শিলহাকুৰ ৰাইজে প্ৰতিবাদ কৰি আছে। আজি শিলহাকুৰ ৰাইজৰ যি মাথাৰ ওপৰত ছাদ আছিল, আজি তেওঁলোকৰ ছাদখনো ভাঙি পেলালে। আজি তেওঁলোকে জাতি মাটি আৰু ভেটিৰ কথা কয়। এতিয়াতো গোটেই মামা মামী আৰু মাটি হৈ গ'ল চাৰিওফালে। মামীৰটো চাৰিওফালে মাটি, আপুনি য'তে যায় ত'তেই মামীৰ মাটি। আজি এই আমাৰ যি দুখীয়া ৰাইজ, এই দুখীয়া ৰাইজক মাধামাৰ মাৰি তেওঁলোকে সকলোতে যি উচ্ছেদ চলাইছে, তেওঁলোকে ক'ব বিচাৰে যে আপোনাৰ মুছলমান বেয়া বা মুছলমানসকলৰ আপোনাৰ ঔৰংজেব বেয়া, ঔৰংজেবে সকলোতে উচ্ছেদ কৰিছিলে। তেওঁলোকে ঔৰংজেবে ক'ব বিচাৰে যে আজি মন্দিৰ ভাঙিছিলে, ঔৰংজেবে মন্দিৰ ভাঙিছিলে, হিন্দুসকলক অত্যাচাৰ কৰিছিলে। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে? একেটা কামেই কৰি আছে। হিমন্ত বিশ্ব শৰ্মাই আজি মছজিদ ভাঙিছে, হিমন্ত বিশ্ব শৰ্মাই আজি মাদ্ৰাছা ভাঙিছে। তেতিয়াহ'লে ঔৰংজেব আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত কি পাৰ্থক্য থাকিলে? মইতো ক'ব বিচাৰিম যে এতিয়া আধুনিক অসমত যদি ঔৰংজেব আছে, এই হিমন্ত বিশ্ব শৰ্মা ঔৰংজেব হয়। তেওঁ মানে এই সকলোতে আপোনাৰ ধৰ্মক লৈ পেলাই মানুহক ভাগ কৰিব, কাৰোবাক জাতিক লৈ ভাগ কৰি পেলাই আৰু কাৰোবাক মানে জাতি লৈ পেলাই উচ্ছেদ কৰিব। এনেধৰণৰ যি স্বেচ্ছাচাৰিতা, এনেধৰণৰ যি শোষণ নীতি, এনেধৰণৰ যি তোষণ নীতি, ইয়াক অসমৰ ৰাইজে আজি বুজি পাইছে। অসমৰ ৰাইজ সজাগ হৈছে। তেওঁলোকক এই আগন্তুক লোকসভাত উচিত প্ৰত্যুত্তৰ দিব। সকলো বিৰোধী দল আজি এক হ'বলৈ ময়ো আহ্বান জনাইছোঁ। সকলো এক হওক, এক হৈ পেলাই এই যে আমাৰ অত্যাচাৰী এই শোষণকাৰীসকলক অতি সোনকালে উচ্ছেদ কৰক। উচ্ছেদ কৰি এখন শান্তিৰ অসম আমি সকলোৱে গঢ়ো হওক, সেইদৰে মই সকলো অসম ৰাইজলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। লখিমপুৰৰ পৰা আপুনি নাই, টিকেটৰ কথা এতিয়ালৈকে অহা নাই। কিন্তু আমি এটা ৰাজনৈতিক দল হিচাপে আমি কোনো এটা ইলেকশ্যনে বৰ্জন কৰিব নোৱাৰোঁ। ঠিক সেইকাৰণে আমি ডিচিশ্যন লৈছিলোঁ কি আমাৰ যি অকল অসমৰ ৰাইজ বুলিয়েই নহয়, গোটেই ভাৰতবৰ্ষৰ ৰাইজে এটাই কথাই ভাবিছিলে, এটা কথাই আমাক পৰামৰ্শ দিছিলে যে আপোনালোক বিৰোধী শক্তি এক হওক, সকলো এক হৈ পেলাই আপোনালোকে এই বিজেপিৰ বিৰুদ্ধে মাত মাতক বা থিয় দিয়ক। এজন বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে বিৰোধী পাৰ্টীৰ এজন প্ৰাৰ্থী হওক। তেওঁলোকৰ এই আকাংক্ষা বা ৰাইজৰ যি পৰামৰ্শ, তাক আমি সন্মান কৰি আমি সকলো বিৰোধী দল এক হৈছিলোঁ। আপোনালোকে জানে ইউনাইটেড ফ্ৰণ্ট গঠন হৈছিলে অসমত। তাত আমি সদায় সহযোগিতা কৰিছিলোঁ, প্ৰতিখন মিটিঙত সহযোগিতা কৰিছিলোঁ। আৰু ইণ্ডিয়া এলায়েন্স যি গঠন হৈছিলে, ইণ্ডিয়া এলায়েন্সৰ আপোনালোকে জানে কোনে মুখ্য ভূমিকা লৈছিলে? আমাৰ নেত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানে মুখ্য ভূমিকা লৈছিলে। গতিকে কিন্তু এই শেহতীয়াকৈ অকণমান কেইজনমান মানে এই লোভিয়া বা মানে এই গাদীৰ খক থকা কেইজনমান নেতাৰ কাৰণে এই গোটেই বিৰোধী যি ঐক্যটো অকণমান খেলি মেলি হৈছিলে। যদিও এতিয়া বৰ্তমান আকৌ পুনৰ এটা চেপত আহিছে। আমাৰ কংগ্ৰেছৰ লগত, আমাৰ বিগ ব্ৰাদাৰ বুলি আমি কংগ্ৰেছক কৈছোঁ, কংগ্ৰেছৰ লগত বহুকেইটা দলৰ অলৰেডি হৈ গৈছে আলোচনা, আপৰ হৈ গৈছে বা CPIMৰ বাওঁপন্থীৰ হৈ গৈছে। অহাকালি বা পৰহিৰ ভিতৰত আমাৰ তৃণমূল কংগ্ৰেছৰ লগতো তেওঁলোকৰ এটা আলোচনা হ'ব। আৰু হ'লে নিশ্চয় আমি ৰাইজে যি বিচাৰিছে যে সকলো বিৰোধী এক হওক আৰু সেই ৰাইজৰ আশাক আমি সন্মান জনাই দেশৰ সংবিধান ৰক্ষাৰ বাবে বা দেশ ৰক্ষাৰ বাবে বা আমাৰ যি আজি গণতন্ত্ৰৰ যি সংকট আহিছে, এই গণতন্ত্ৰক ৰক্ষাৰ বাবে আমি সকলোৱে এক হ'ম। লাগিলে আমি সকলোৱে ছেক্ৰিফাইচ কৰিম আৰু সকলো বিৰোধী এক হৈ পেলাই এই বিজেপিৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ম।